My dear viewers and learners, welcome. Namaskar. Class 4 Blossom 2 English Lesson 2 page nong 34. In the far here they say let's know about some more such words. That means ইয়াৰ আগৰ পেজটোত আছিলে ফেয়াৰ বুলি আছিলে ফেয়াৰত এই ফেয়াৰ কথাটোৰ অৰ্থ দুটা বাক্য দিছিলে প্ৰথম বাক্যটো আছিলে কমিউনিটি ইভেণ্ট ইন এ ফিল্ড অৰ আউটডোৰ্ছ আৰু দ্বিতীয় বাক্যটোত আছিলে টু ট্ৰিট পিপুল ইকুৱেলি আমি বাক্য দুটা চাই লওঁ এই দুটা বাক্য আছিলে ৰূপা এণ্ড অনুমাহী ৱেণ্ট টু দ্য বিহু ফেয়াৰ এইটো ফেয়াৰ মানে কি মেলা আর দ্বিতীয় বাক্য হচ্ছে দ্য জাজ গেভ এ ফেয়ার চান্স টু বোথ দ্য প্লেয়ার্স দিয়া দিছে লেটছ নো এবাউট সাম মোৰ চাচ ৱাৰ্ডছ এনে ধৰণৰ কিছুমান ৱাৰ্ডছ এতিয়া আমি চাওঁ তাৰমানে শব্দ এটাই শব্দটোৰ ব্যৱহাৰৰ ওপৰত তাৰ অৰ্থটো নিৰ্ভৰ কৰিব মেচ মেচ মানে কি প্ৰতিযোগিতা হ'ব পাৰে এই প্ৰথম মিনিংটো ইয়াৰ প্ৰতিযোগিতা স্পৰ্টছ ইভেণ্ট where people or team compete with each other. It's a sports event. য'ত মানে স্পৰ্টছৰ যেতিয়া আমি প্ৰতিযোগিতা হয় তেতিয়া আমি এই মেচ শব্দটো ব্যৱহাৰ কৰোঁ কিন্তু দ্বিতীয় মিনিং এটা আছে টু হেভ দ্য ছেইম কালাৰ পেটাৰ্ণ অৰ ষ্টাইল একে কালাৰ বা পেটাৰ্ণ হ'লে আমি কওঁ না এই চোলাটো এইটো মেচ কৰিছে মানে মেচ কৰা মানে মিল থকা বুজায় তাৰমানে মেচ শব্দটোৰ আমি বাক্যৰ ব্যৱহাৰৰ ওপৰত তাৰ মিনিংটো বা অৰ্থটো বেলেগ বেলেগ হ'ব পাৰে এতিয়া আমি ড্ৰেছটো আমি জানো যেনেকৈ ইয়াত দিছোঁ প্ৰথম মিনিংটো ক্লথছ টু ৱেৰ মানে কাপোৰ মানে আমি ড্ৰেছ কওঁ যে ফ্ৰক চ্ৰক এইবিলাক আমি ড্ৰেছ কওঁ না কিন্তু ইয়াৰ বেলেগ মিনিং বা যদি আমি বাক্যটো বেলেগ ধৰণৰ ব্যৱহাৰ কৰিব পাৰোঁ টু পুট ক্লথছ অন ইউৰ চেল্ফ মানে পিন্ধা যেনেকৈ কয় না ড্ৰেছ আপ কুইকলি আমি কওঁ যে পিন্ধা বুজাব তেতিয়া সেইদৰে টেপৰ অৰ্থ এ ডিভাইচ ফৰ কণ্ট্ৰলিং দ্য ফ্ল' অফ লিকুইড ফ্ৰম এ পাইপ আমি যে টেপ খুলি দিওঁ টেপ থাকে যে পানী সেইটো টেপটো এইটো অৰ্থত ব্যৱহাৰ কৰিব বা টু হিটছ ছামথিং কুইকলি এণ্ড লাইটলি কিছু হিট কৰা বুজায় টেপ কৰা বুজায় এনেকৈ টেপ কৰোঁ যে পাৰ্ট মানে পাৰ্টৰ আমি বাক্যৰ ব্যৱহাৰৰ ওপৰত যেনেকৈ প্ৰথম মিনিংটো এইটো এনেধৰণে ইউজ কৰিব পাৰিম আমি এ ছেকশ্যন পিচ অৰ ফিচাৰ অফ ছামথিং বা এনেধৰণে ইউজ কৰোঁ টু লিভ ইচ আদাৰ মানে কি যেতিয়া আমি কাৰোবাৰ পৰা এৰি আহোঁ তেতিয়া এইটো মানে কোনো এটা ঠাই এই পাৰ্টটো মানে যেনেকৈ আমি কওঁ নাই এই ঘৰটোৰ এই পাৰ্টটো ভাল খুব ধুনীয়া লাগিছে বা জেগাটোৰ এই অংশটো ভাল লাগিছে অংশ বুজায় এতিয়া ইয়াত দিছে টু বি নাও কমপ্লিট দ্য ফলোইং চেণ্টেঞ্চেছ উইথ চুইটেবল ৱাৰ্ডছ ফ্ৰম দ্য গিভেন টেবুল এতিয়া টেবুলটোত থকা মেচ ড্ৰেছ টেপ পাৰ্ট আমি ইয়াত ব্যৱহাৰ কৰিব লাগে Now complete the following sentences with suitable words from the given table. আমি কি পাইছিলোঁ মেচ ড্ৰেছ টেপ পাৰ্ট তো প্ৰথমে আছে ৰূপা টাৰ্ণ অন দ্য ডেছ টু ৱাৰ্ছ দ্য ৱাছ হাৰ হেণ্ড মানে ৰূপাই কি টাৰ্ণ অন কৰিছে কি কৰিছে টু ৱাছ হাৰ হেণ্ডছ হাত ধুবলৈ নিশ্চয় টেপ ইয়াত কি হ'ব টেপ বাৰ্ছ ডেছ দ্য উইণ্ডো উইথ দেয়াৰ বিক্স মানে সেই দি খুন্দি আছে উইণ্ডোটোত তেনেকৈ কি এইটো কি হ'ব টেপ কৰিছে মানে টেপ কৰিছে চৰাইবিলাক কেতিয়া খিৰিকীৰ ওচৰত টেপ কৰা নাই টেপ চি ৱৰ এ বিউটিফুল ৰেড ড্ৰেছ টু দ্য ফেয়াৰ মানে কি পিন্ধি গৈছে ৰেড ড্ৰেছ পিন্ধি গৈছে কাপোৰ টু দ্য ফেয়াৰ মেলালৈ কি হ'ব ড্ৰেছ আই ড্ৰেছ কুইকলি তেনেকৈ কি হ'ব এইটো ড্ৰেছ হ'ব মানে সোনকালে আমি কি কৈছোঁ খৰকৈ ড্ৰেছটো পিন্ধিছোঁ পিন্ধা বুজাইছে ইয়াতো দ্য এগ ফাইটিং ডেছ ৱাজ ভেৰি এক্সাইটিং টু ৱাচ মানে এগ ফাইটিং মানে কণী যুঁজ দেখিবলৈ খুব এক্সাইটিং উত্তেজনাপূৰ্ণ কি হ'ল দ্য এগ ফাইটিং ইয়াত কি মিলিব মেচ প্ৰতিযোগিতা হয় নাই দ্য এগ ফাইটিং মেচ ৱাজ ভেৰি এক্সাইটিং টু ৱাচ ইয়াত কি হ'ব দে মেচ দ্য পিকচাৰ উইথ দ্য ৱাৰ্ডছ মানে ছবিৰ লগত কি হৈছে শব্দ মিলাই যে আমি মানে মিলোৱা বুজাইছে মেচ কৰা ইয়াতকৈ ডেট ডেছ অফ দ্য ক্লাছৰুম ইজ ভেৰি ব্ৰাইট তেতিয়া কি হ'ব ডেট পাৰ্ট আমি ক'লে এই ৰুমটোৰ এইটো অংশটো খুব উজ্জ্বল মানে পোহৰ বেছি পৰিছে পাৰ্ট মানে অংশ বুজাইছে ছেকশ্যন দে ডেছ ৱেজ আফটাৰ দ্য ফেয়াৰ মানে তেওঁলোকে কি হ'ল
নিজৰ নিজৰ ৰাস্তা ধৰিলে মানে নিজৰ নিজৰ ঘৰলৈ গুচি গ'ল মেলাৰ পৰা মেলাত একেলগত গৈছিলে তাৰমানে কি হ'ল টু লিভ ইচ আদাৰ এৰিলে তো ইয়াতো কি হ'ব পাৰ্ট Yes, yeah, read the sentences and write true or false in the given boxes. মানে বাকচত বাক্যটো পঢ়ি শুদ্ধ না অশুদ্ধ লিখা হৈছে কণী যুঁজ ইজ এ গেম প্লেড উইথ এগছ কণী যুঁজটো কণী দি খেলা হ'ব ইয়াত কি হ'ব ট্ৰু সঁচা ৰূপা ৱান টু হাৰ মাহীজ প্লেচ এইটো মাহীৰ ঘৰতে গৈছে মাহী আৰু ৰূপাইতো মেলা চাবলৈ ওলাইছিলে তো এইটো কি হ'ব য়েছ ট্ৰু ৰূপা প্লেড এ গেম অফ কণী যুঁজ দিছে ৰূপাই এইবছৰতে খেলা নাছিলে নেক্সট ইয়াৰে খেলিব বুলি কৈছিলে তেনে এইটো কি হ'ব ফল্ছ দ্য উইনাৰ অফ দ্য কণী যুঁজ কিপছ দ্য ব্ৰকেন এগ কণী যুঁজত যোনে জিকে যিটো কণীটো ভাঙিব পাৰে সেইটো লৈ লয় না সেইটো কি হ'ব ট্ৰু দ্য প্লেয়াৰ্ছ প্লে কণী যুঁজ বাই থ্ৰয়িং দ্য এগ অন দ্য গ্ৰাউণ্ড মানে কণী যুঁজ কি মাটিত কণী পেলাই খেলে নেকি নেখেলে নহয় সেইটো কি হ'ব ফল্ছ Fora dice, we have some across the words player and announcer in the next test. Each of these words end with ear. মানে player তো ear দি শেষ হৈছে announcer ear লগ লাগিছে শেষত the ear is added to the root word play মানে এইটো মানে এটা মূল শব্দ play লগত ear লাগি player হৈছে announcer লগত ear লাগি announcer হৈছে to from the new words player and announcer respectively. The ear here is called suffix. Suffix মানে হ'ল যে কোনো এটা মূল শব্দৰ শেষত কি হয় শেষত যোগ হৈ নতুন শব্দ গঠন কৰে ছাফিক্স এনেধৰণে প্ৰিফিক্সো থাকে প্ৰিফিক্স হ'ল শব্দৰ আৰম্ভণিতে মূল শব্দৰ আৰম্ভণিতে যোগ হৈ নতুন শব্দ গঠন কৰে এইটো ছাফিক্সটো শেষত মূল শব্দৰ শেষত যুক্ত হৈ নতুন শব্দ গঠন কৰে ইয়াক কি বুলি কোৱা হয় ছাফিক্স Yes, now circle the words in the box where ear suffix is added to the root words to the from new words. The root word লগত কি কি শব্দ কোনকেইটাত ear যোগ হৈ suffix যোগ হৈছে এইটো দেখাব লাগে প্ৰথম হৈছে আমাৰ ডান্সাৰ DANC ডান্সাৰ ইয়াত কি আছিল মূল শব্দটো কি আছে ডান্স DANC ডান্স ডান্স প্লাছ ear হৈ ডান্সাৰ হৈছে তাৰপিছত আমি দেখিলোঁ ইয়াত ফাৰ্মাৰ এইটো ফাৰ্ম প্লাছ ear ফার্ম প্লাস ইয়ার যোগে কি হয়েছে ফার্মার এইটো তো ওয়াটার তো রুট শব্দ নাই ইয়ার আছে কিন্তু ওয়াট বলে কোনো শব্দ নাই এটা নহব ডান্সার আর ফার্মারটো হব এর এন্টার ইয়ার এটাও নহব পেপারটো নহব লাইটার হব লাইট প্লাস ইয়ার লাইটারটা মূল শব্দ লাইট ইয়ার লাইট মানে পোহর লাইটার মানে আমি যে জ্বলাও লাইটার বুলি কওঁ টিচ শব্দটোৰ লগত ইয়াৰ যোগ হৈ কি হৈছে টিচ মানে শিক্ষা দিয়া এই টিচাৰ মানে শিক্ষক বা শিক্ষয়িত্ৰী টিচ প্লাছ ইয়াৰ টিচাৰ ইয়াত হৈছে তাৰপিছত এইটো অৰ্ডাৰটো নহ'ব ৱাৰ্ডলিটো মূল শব্দ নহয় এইটো হ'ব প্লে যোগ ইয়াৰ মানে প্লে প্লাছ ইয়াৰ প্লে মানে খেলা ইয়াৰ যোগ হৈ কি হৈছে প্লেয়াৰ খেলুৱৈ ফিভাৰটোতো নহ'ব ফিংগাৰ নহ'ব ডেঞ্জাৰ নহ'ব আৰু এইটো নহ'ব ৰিভাৰ নহ'ব আদাৰ নহ'ব ছিংগাৰ চিং মানে গান গোৱা ইয়াৰ ছিংগাৰ গায়ক চিং প্লাছ ইয়াৰ অফিচ প্লাছ ইয়াৰ অফিচ কাৰ্যালয় ডবল পাইছোঁ মূল শব্দটো কাৰ্যালয় অফিচ ইয়াৰ যোগ হৈ গৈছে অফিচাৰ তাৰপিছত চিষ্টাৰটো নহ'ব এইকেইটাই হ'ব If I were to say an inter-school kabaddi match is being played in Rupa's school today. আজি ৰূপাৰ বিদ্যালয়ত কি হৈছে ইণ্টাৰ-স্কুল কাবাডী মেচ হৈছে মেচ মানে প্ৰতিযোগিতা টক টু ইচ আদাৰ এবাউট দ্য ডিফাৰেণ্ট এক্টিভিটিজ ইন দ্য ফিল্ড এজ ইউ চি ইন দ্য ফলোইং পিকচাৰ এই পিকচাৰটোত কি কি দেখিছে এইবিলাক এক্টিভিটিজবিলাক ক'ব গৈছে কি হৈছে কাবাডী খেলা হৈছে দ্য প্লেয়াৰ্ছ আৰ প্লেয়িং কাবাডী 2 টিমছ আছে ইয়াত এনাউন্সাৰে এনাউন্স কৰি আছে স্ক'ৰৰ তেওঁলোকে চিয়াৰ আপ কৰি আছে হয় নাই ইয়াত দিছে বিটো Some action words are given in the box below. Now use these words to frame sentences about the activities seen in the picture. এই পিকচাৰটো চাই যে এক্টিভিটিজ দি আছে ইয়াৰ পৰা আমি কি কৰিব লাগিব এই ৱাৰ্ডকেইটা ব্যৱহাৰ কৰি কি কৰিব লাগিব ৰাইট টেম ডাউন ইন স্পেচ প্ৰভাইডেড বিলো ওৱান ইজ ফ্ৰেণ্ড বাক্য সাজিব লাগে এতিয়া বাক্য সাজিছোঁ প্ৰথমে আমি চাই লওঁ ৱাৰ্ডকেইটা ৱাচিং মানে কি স্পেক্টেটৰে ৱাচ কৰে খেল চোৱাটো বুজাইছে চিটিং মানে বহি থকা চিয়াৰিং মানে
উৎসাহ যোগোৱা, ষ্টেণ্ডিং মানে থিয় হৈ থকা, লাফিং মানে হাঁহা, প্লেয়িং মানে খেলা কৰা, এনাউন্স মানে এনাউন্স কৰা মানে, শাউটিং চিঞৰা, টকিং কথা কোৱা, হুইচেল কৰা। এতিয়া আমি ছবিটো চালোঁ। এতিয়া প্ৰথমটো কৰিছে দ্য ষ্টুডেণ্টছ আৰ চিয়াৰিং দ্য প্লেয়াৰ্ছ, এইটো চিয়াৰিংটো আমি দ্য ষ্টুডেণ্টছ আৰ চিয়াৰিং দ্য প্লেয়াৰ্ছ, এইটো আমি চিয়াৰিংটো ইউজ কৰা হ'লোঁ। বাকী এতিয়া আমি 2 নম্বৰটো কি লিখিম? দ্য টু টিমছ আৰ প্লেয়িং এ কাবাডী মেচ, দুটা দলে কাবাডী মেচ খেলি আছে। আমি ইয়াত প্লেয়িংটো ইউজ কৰিলোঁ। তাৰপিছত আমি ক'লোঁ মেনি ষ্টুডেণ্টছ আৰ শ্বাউটিং এণ্ড ৱাচিং দ্য গেম, বহুতো ষ্টুডেণ্টে কৈছে চিঞৰি আছে আৰু খেল উপভোগ কৰিছে। তাৰপিছতো লিখিব পাৰোঁ দ্য ৰেফাৰী ইজ ষ্টেণ্ডিং এণ্ড হুইচেলিং টু কণ্ট্ৰল দ্য গেম, ৰেফাৰী কি কৰিছে থিয় হৈ আৰু হুইচেল বজাই খেলটো কি কৰিছে কণ্ট্ৰল কৰিছে, নিয়ন্ত্ৰণত ৰাখিছে। তাৰপিছত ক'ব পাৰোঁ ছাম বয়েজ আৰ টকিং এণ্ড লাফিং টুগেডাৰ ইন দ্য ক্ৰাউড, ভিৰত মানে কিছুমান ল'ৰা ছোৱালী কৈছে কথা পাতিছে আৰু হাঁহিছে। তাৰপিছত আমি আৰু এটা লিখিব পাৰোঁ ছামৱান ইজ যেনে চিটিং এণ্ড এনাউন্সিং দ্য স্ক'ৰ এবাউট দ্য মেচ, কোনোবাই মানে কি এজনতো দেখিছোঁ আমি তাত কিছু এনাউন্স কৰি আছে স্ক'ৰ, তেওঁ বহি পিনি এনাউন্স কৰি আছে। তেনেহ'লে আমি আটাইকেইটা ইয়াত থকা একশ্যনাৰ দি ইউজ কৰিলোঁ। এইদৰে আমি ইউজ কৰিব পাৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিজৰ মতেও বাক্যবিলাক লিখিব পাৰিবা। থেংকছ ফৰ ৱাচিং, ষ্টে কানেক্টেড। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত 36 পেজত থকা এক্টিভিটিসমূহ বুজাবলৈ যত্ন কৰা হ'ব। থেংক ইউ ছ' মাছ।